Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব শিল্পী সমাজৰ বাবে পুনৰ আহি পৰিছে এক বেয়া খবৰ হয় আপোনালোকে ঠিকই শুনিছে অসমত জনপ্ৰিয় অভিনেতা জন গুৰুতৰভাৱে অসুস্থ হৈ হস্পিটেলৰ বিছনাত ভৰ্তি হৈ আছে আমাৰ সকলোৰে মৰমৰ তথা প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে আৰু তেওঁ সকলোৰে পৰা সহায় বিচাৰিছে বহুদিন ধৰি শাৰীৰিক সমস্যাত ভুগি আছিল জনপ্ৰিয় অভিনেতা জয়ন্ত ভাগৱতী বৰ্তমান গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে জনপ্ৰিয় অভিনেতা জয়ন্ত ভাগৱতী চিকিৎসালয়ৰ বিছনাৰ পৰা অভিনেতাজনে বিচাৰিছে ৰাইজৰ আশীৰ্বাদ অসমীয়া বহুতো সিনেমাত অভিনয় কৰা জ্যেষ্ঠ অভিনেতা জয়ন্ত ভাগৱতীয়ে চিকিৎসালয়ৰ বিছনাতে ৰচিছে গীত জনপ্ৰিয় অভিনেতা জয়ন্ত ভাগৱতী হাৰ্টৰ অসুস্থতাত ভুগি আছে তেওঁ চিকিৎসালয়ৰ বিছনাৰ পৰা কি ক'লে শুনিলো আহকচোন অপাৰেশ্যন কৰে কিবা কৰে বহুত সাৱধান হ'বলগীয়া হয় ডাক্তৰে তাকে আলোচনা বিলোচনা কৰি আছে যিটো ভাল সেইটো কৰিব মই বিশ্বাস আৰু ৰাইজৰ আশীৰ্বাদ মোৰ শক্তি গতিকে এইখিনি হৈ পেলাই ভাল হৈ ওলাই যাম আকৌ গৈ পেলাই চিদামিংখিনি কৰিবলৈ আছে সেইটো এতিয়া মনত চিন্তা আছে আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমার বাবে